ওদালগুৰিৰ খাগ্ৰাবাৰীত বিপ্লৱী দুলাৰায় বড়ো ছাত্ৰ সন্থাৰ 6জন শ্বহীদৰ শোক দিৱস পালন। ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীত আজি 4 এপ্ৰিলৰ দিনটো জনজাতীয় অঞ্চল তথা বড়ো জনগোষ্ঠীয় লোকসকলৰ বাবে এটা দুখৰ দিন হিচাপে পৰিগণিত হৈছিল। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শত সমগ্ৰ বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত স্মৃতিৰ অস্তিত্ব অক্ষুণ্ণ ৰাখিবৰ বাবে পৃথক ৰাজ্যৰ বাবে প্ৰতিবাদ কৰিছিল। সেই সময়ছোৱাত বড়ো সম্প্ৰদায়ৰ বহুতো বড়ো লোক শ্বহীদ হৈছিল। আজিৰ সেই বিশেষ দিনটোত উল্লেখনীয়ভাৱে এই সময়ত জনজাতীয় জনবসতিপূৰ্ণ এলেকাত দুলাৰায় বড়ো ছাত্ৰ সন্থাৰ কাৰ্যকৰী সমিতিৰ সময়ত দুৰ্বৃত্তই মুঠ 6জন নিৰীহ গুলীয়াই হত্যা কৰিছিল। আজি শুকুৰবাৰে ওদালগুৰি জিলাৰ দুলাৰায় বড়ো ছাত্ৰ সন্থাই কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শোক অনুষ্ঠানৰ আয়োজন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিটিআৰৰ EM দাওবাইছা বড়ো, ওদালগুৰি জিলাৰ FCO সভাপতি কৰ্ণালী এছ দৈমাৰী, আঞ্চলিকৰ সম্পাদক চুমখুৰ, সভাপতি ৰাজু বড়োৰ উপস্থিতিত শতাধিক লোকে অংশগ্ৰহণ কৰে। হয়, আজি খাগ্ৰাবাৰী আঞ্চলিক কমিটি FCOয়ে আমাৰ শ্বহীদবিলাকক সোঁৱৰণি কৰি আজি এটা কাৰ্যসূচী লৈছে। তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি দিয়া এটি কাৰ্যসূচী। আজিৰ তাৰিখটো তেওঁলোকে সেইটো কাৰণে লৈছে যে মানে আজি 4 এপ্ৰিল তাৰিখে আমাৰ খাগ্ৰাবাৰী অঞ্চলত FCOৰ আন্দোলনৰ সময়ত বা বড়োফাৰ যিটো আন্দোলনৰ সময়ত মুঠ 12জন শ্বহীদ হৈছিলে। তাৰে ভিতৰত আজিৰ তাৰিখত অৰ্থাৎ 4 এপ্ৰিলত 6জন ব্যক্তিয়ে মৃত্যুক সাৱটি ল'বলৈ লগা হৈছিলে আৰু শ্বহীদ হৈছিলে। তাৰ কাৰণে আজিৰ তাৰিখটো তেওঁলোকে এটা দুখ দিন হিচাপে পালন কৰি আহিছে। গতিকে আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমাৰ শ্বহীদবিলাকক কেতিয়াও মানে আমি নৈ কৰা নাই আৰু আমি তেওঁলোকক মান সন্মান দি আহিছোঁ। কাৰণ কথাত কোৱা আছে, যিখন জাতিয়ে নিজৰ শ্বহীদক সন্মান দিব নোৱাৰে বা নাজানে, এইখন জাতি হিচাপে থিয় দিব নোৱাৰে। গতিকে আমি বড়ো জাতি হিচাপে আমি সদায় আমাৰ শ্বহীদবিলাকক সন্মান জনোৱা, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা আমি কোনোদিনা কম কৰা নাই আৰু আগন্তুক দিনবোৰতো আমি কম কৰি নাযাম। কাৰণ আমাৰ জাতীয় যিখিনি স্বাৰ্থক লৈ তেওঁলোকে শ্বহীদ হ'ল, সেই স্বাৰ্থ, সেই সপোনবিলাক সঁচাৰূপে আমি আজি গঢ় দিবৰ কাৰণে আজি কাম কৰিবলৈ হ'লে আমি তেওঁলোকৰ শ্বহীদ তেওঁলোকৰ যিখিনি অৱদান, সেইটোক আমি নিজৰ বুকুত আমি লৈ ল'ব লাগিব। তেতিয়াহে আমি সদায় নিজকে মানে আগন্তুক দিনবোৰত কাম কৰিবৰ কাৰণে আমি এটা সাহস আমি পাই যাম। গতিকে আমি তেওঁলোকক সদায় সোঁৱৰণি কৰিম আৰু আমি তেওঁলোকৰ যিখিনি অৱদান, সেই অৱদানটোক লৈ আমি কাম কৰি যাম আৰু তেওঁলোকে সদায় আমাক ইনস্পিৰেশ্যন এটা দি থাকিব, আমি এইটোৱে কামনা কৰিম। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।